নমস্কাৰ অসম ডিজিটেল শিক্ষা ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি দশম শ্ৰেণী গণিতত 8.4 ৰ 5ৰ 1ৰ পৰা 5 নম্বৰ অংকলৈ সমাধান কৰিম। ইয়াৰ আগতে 1ৰ পৰা 4 লৈকে সমাধান কৰিছোঁ। যদি তোমালোকে চোৱা নাই লিংক ডেসক্ৰিপচনত দিয়া থাকিব, তোমালোকে গৈ। কোৱেশ্চন নম্বৰ 5ত আছে প্ৰমাণ কৰা যে 1 নম্বৰটো চাবা cosec theta minus cot theta whole square equal to 1 minus cos theta divided by 1 plus cos theta এইখিনি সমান এইখিনি প্ৰমাণ কৰিব লাগে। তো সমাধানত আমি লিখিম সমাধান লেফট হ্যান্ড সাইড আমি বাও পক্ষ লৈ লম cosec theta minus cot theta whole square ইয়াক বিপৰীত লিখিলে হ'ব 1 by sin theta আগতে কোৱা হৈছে আগৰ ভিডিঅ'বোৰ নিশ্চয় দেখিছা sin আৰু cos বনালে আমি সুবিধা পাম গতিকে ইয়াক বিপৰীত কৰি 1 by sin theta বনাই লৈছো মাইনাস এটুক লিখিব পাৰো cos theta by sin theta whole square লসাগু লৈ লোৱা sin theta মিলিছে ওপৰত 1 আছে 1 হ'ব মাইনাস মিলিছে ওপৰত cos theta আছে cos theta হ'ব whole square a square টো ওপৰতো আছে তলতো আছে তলত স্কয়াৰ কৰিলে sin square theta হ'ব আৰু ওপৰত স্কয়াৰ কৰিলে 1 minus cos theta whole square এটা সোয়া 1 minus cos theta whole square ওপৰত আছে আমি পাইছিলো 1 minus মূল সূত্ৰটো এনেকুৱা আছিল sin square a plus cos square a equal to 1 ইয়াক লিখিব পাৰো 1 এটো যাই মাইনাস হ'ব 1 minus cos square a equal to sin square a তো sin square a এর হলনি লিখিব পাৰো 1 minus cos square a এটা সোয়া sin square theta এর হলনি লিখিব পাৰো 1 minus cos square theta তো এটা কথা মন কৰা 1 ক 1 স্কয়ার বুলি ভাবিব পাৰো 1 স্কয়ার মানে 1 গতিকে এটো a স্কয়ার বুলি ভাবা মাইনাস এটো b স্কয়ার বুলি ভাবা a স্কয়ার মাইনাস b স্কয়ার অর্থাৎ a plus b whole into a minus b a plus b whole into a minus b ওপৰত স্কয়ার আছে মানে এটাই বস্তু দুইবাৰ পূৰণ হৈ আছে গতিকে 1 minus cos theta আৰু একবাৰ 1 minus cos theta গতিকে 1 minus cos theta 1 minus cos theta cancel কৰি দিলো থাকি গল 1 minus cos theta ওপৰত তলত থাকিল 1 plus cos theta গতিকে আমাক প্ৰমাণ কৰিব দিছে হফালে সোয়া 1 minus cos theta divided by 1 plus cos theta এটো পাই গৈছো গতিকে রাইট হ্যান্ড সাইড আমাৰ এক নম্বৰটো হৈ গল এতিয়া আমি দুই নম্বৰটো কৰিম দুই নম্বৰটো আছে cos a divided by 1 plus sin a plus 1 plus sin a by cos a equal to 2 sec a এটো প্ৰমাণ কৰিব লাগে আমি লৈ লৈছো লেফট হ্যান্ড সাইড সমান চিনৰ বাওফালে যিখিনি আছে সেইখিনি আমি লিখি লৈছো এটা কি কৰিম চাবা এইখিনি আৰু এইখিনি ভগ্নাংশৰ যোগ বিয়োগ গতিকে আমি লসাগুলৈ কৰিম তো এটো আৰু এটো লসাগু এই দুটা পূৰণ হৈ থাকিব এনেকৈ থাকিব cos a পূৰণ 1 plus sin a ভগ্নাংশৰ যোগ বিয়োগ লসাগুলৈ কৰিলে কেনেকুৱা এই হৰেৰে লসাগুক হৰণ তাৰ পিছত যেটো বাৰ যাব হেতু ওপৰত পূৰণ তো তোমালোকে জানা এইখিনিক যেতিয়া হৰণ কৰিম চাবা cos a whole into 1 plus sin a এইখিনিক আমি কি হেৰে হৰণ কৰিব লাগে 1 plus sin a 1 plus sin a ৰে হৰণ কৰিব লাগে মাজৰ আজডালে হৰণ বুজাইছে গতিকে যেতিয়া হৰণ কৰিম এইখিনি কেনসেল যাব এইটো বাৰ যাব এইটো বাৰ গলে এইটো ওপৰত পূৰণ হ'ব তেতিয়া কি হ'ব চাবা এইখিনিক যেতিয়া পূৰণ মানে হৰণ কৰিম তে এইটো সেম টার্মটো কেনসেল হ'ব একে যেটো আছে হেতু কেনসেল এইটো বাৰ যাব এইটো ওপৰত পূৰণ হ'ব cos আৰু cos পূৰণ হৈ cos square a প্লাস এইটো আৰু এইটো সেম যেটো হেতু কেনসেল হ'ব এইটো বাৰ যাব এইটো ওপৰত পূৰণ হৈ একে বস্তু দুটা পূৰণ হলে 1 plus sin a whole
স্কুৱেৰ এতিয়া চোৱা সমান তো মই এইখিনি মই মুছি দিছোঁ এতিয়া চাবা তলত যেনেকৈ আছে সেনেকৈ থাকিব দিয়া cos a হোল ইনটু 1 প্লাছ sin a এতিয়া ওপৰত এইটোক ভাঙিম a প্লাছ b হোল স্কুৱেৰৰ মতে ওপৰত আছে cos স্কুৱেৰ a প্লাছ এইটো ভাঙিম a প্লাছ b হোল স্কুৱেৰ তো a স্কুৱেৰ মানে 1 স্কুৱেৰ মানে 1 প্লাছ যদি বুজি নোপোৱা এটা লাইন বেছিকৈ কৰিছোঁ a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ নিশ্চয় বুজি পাইছা চাবা আকৌ কৈ দিছোঁ ওপৰখিনি এইটো হ'ল এইটো প্লাছ a প্লাছ b হোল স্কুৱেৰ a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ এতিয়া চাবা তলত তেনেকৈ থাকিব দিয়া cos a হোল ইনটু 1 প্লাছ sin a চাবা দে ওপৰত এইটো হ'ল cos স্কুৱেৰ আৰু এইটো হ'ল sin স্কুৱেৰ cos স্কুৱেৰ প্লাছ sin স্কুৱেৰ এইখিনি হ'ল 1 প্লাছ 1 স্কুৱেৰ মানে 1 প্লাছ 2 1 গুণ 2 sin a 2 sin a ওপৰত চোৱা তলত একে আছে cos a হোল ইনটু 1 প্লাছ sin a ওপৰত 1 আৰু 1 যোগ কৰিলে 2 প্লাছ এইখিনি গোটেইখিনি যোগ নকৰিবা কিছুমানে কি কৰে 1 প্লাছ 1 ইকুৱেল টু 2 হ'ল আৰু 2 যোগ কৰি 4 হ'ল এইটো নহয় এই দুটা হ'ল সংখ্যাৰ লগত সংখ্যা যোগ এইটো সংখ্যা নহয় এইটো দুটা চাইনে আছে গতিকে এইটো ভুল নকৰিবা 1 আৰু 1 যোগ কৰি 2 হ'ল আৰু হ'ল 2 sin a এতিয়া চাবা মই ইয়াতে লিখিছোঁ তোমালোকে তলে তলে লিখি যাবা ওপৰত চোৱা 2 আৰু 2 কমন হ'ব যে 2 কমন ল'লে কি দিব লাগিব ব্ৰেকেট কমন ল'লে ব্ৰেকেট দিবা সেই 2 কমন লৈছোঁ 2 দি এই 2 একবাৰ প্লাছ 2 কমন লৈছোঁ থাকিল sin a তো তলত আছে cos a হোল ইনটু 1 প্লাছ sin a cos a হোল ইনটু 1 প্লাছ sin a তো ওপৰত 1 প্লাছ sin a তলৰ 1 প্লাছ sin a কেনসেল হ'ল থাকিল 2 বাই cos a ইয়াক লিখিব পাৰোঁ 2 ৰ লগত একো নাই মানে 1 পূৰণ হৈ আছে বুলি ভাবা তো 2 যদি মই ইয়াতে লিখোঁ এনেকৈ লিখিব 2 ডট 1 বাই cos a ইয়াক এনেকৈ লিখিব পাৰোঁ 2টো ওপৰত পূৰণ হয় 2 1 গুণ 2 গতিকে ওপৰত 2 বাই cos a আৰু 2 ডট 1 বাই cos a একে কথা এনেকৈ লিখিব পাৰোঁ গতিকে 2 1 বাই cos a হ'ল sec a গতিকে আমাক কৰিব দিছে 2 sec a গতিকে আমি পালোঁ ৰাইট হেণ্ড সাইড নিশ্চয় বুজি পাইছা এতিয়া আমি 3 নম্বৰ অংকটো কৰিম পাছৰ 3 নম্বৰটো চোৱা tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta equal to 1 plus sec theta cosec theta প্ৰমাণ কৰিব লাগে এই অংকবোৰ তোমালোকে ভাবিব নালাগে ইমান টান গতিকে তোমালোকে কৰি থাকিবা এনসাৰ আহি যাব প্ৰেক্টিছৰ ওপৰতহে নিৰ্ভৰ কৰিব তোমালোকে চাই থাকিবা তো এতিয়া 3 নম্বৰ লেফট হ্যান্ড সাইডটো লৈ লম 3 নম্বৰ ইয়াত দিছো 3 নম্বৰ সমাধান লেফট হ্যান্ড সাইড tan theta by 1 minus cot theta এটো চাই লবা প্লাস cot theta by 1 minus tan theta তোমালোকক আগতো মই কৈছো যে sin আৰু cos বনাই ললে আমি অংককেইটা সহজ পাম চাবাচোন ইয়াক sin cos লৈ পৰিৱৰ্তন কৰিব পাৰিম tan theta ক লিখিব পাৰো sin theta by cos theta divided by 1 minus cot theta ক লিখিব পাৰো cos theta by sin theta plus ওপৰত cot theta আছে লিখিব পাৰো cos theta by sin theta তোমালোকে আগতে পাইছা এইবিলাক 1 minus tan theta ক লিখিব পাৰো sin theta by cos theta equal to ওপৰত যি আছে লিখা sin theta by cos theta তলত আছে এখিনি লখাগুলোৱা sin theta গুণ sin theta minus
মাইনাছ আছে সাইন থিটাৰ লগত সাইন থিটা মিলিছে ওপৰত cos থিটা আছে cos থিটা প্লাস ওপৰত যি আছে লিখা cos থিটা বাই সাইন থিটা তলত আছে লখাগুলোৱা cos থিটা গুণ cos থিটা মাইনাস cos থিটা মিলিছে ওপৰত সাইন থিটা আছে গতিকে সাইন থিটা নেক্সট লাইনটো কি হ'ব হৰণটো এই মাজৰ আজডালে হৰণ বুজাইছে পূৰণ বনাই দিম ওপৰত ঠিকে থাকিব সাইন থিটা বাই cos থিটা ইনটু এইখিনি উলটি যাব তলটো ওপৰত যাব গতিকে সাইন থিটা তলত হ'ব সাইন থিটা মাইনাস cos থিটা এটো প্লাস আছে প্লাস লিখিলো এইটো একেই কাম কৰিম হৰণটো পূৰণ বনাই দিম গতিকে ওপৰত cos থিটা বাই সাইন থিটাই থাকিব পূৰণ কৰি দিলে উলটি যাব ওপৰত যাব cos থিটা তলত আহিব cos থিটা মাইনাস সাইন থিটা নেক্সট লাইনটো কি হ'ব সবা পূৰণ হলে ওপৰত পূৰণ হ'ব তলে তলে পূৰণ হ'ব গতিকে সাইন আৰু সাইন পূৰণ হৈ সাইন স্কয়াৰ থিটা এই দুটা পূৰণ হৈ থাকিব গতিকে cos থিটা পূৰণ সাইন থিটা মাইনাস cos থিটা প্লাস ওপৰত পূৰণ হৈ হ'ব cos স্কয়াৰ থিটা তলত সবা এটো আৰু এটো পূৰণ হৈ থাকিব সাইন থিটা হোল ইনটু cos থিটা মাইনাস সাইন থিটা তে তলত জায়গা নাই মই হফালে লিখিম তোমালোকে তলে তলে লিখি যাবা এতে সবা এটা কথা মন কৰা এখিনি প্লাস আছে গতিকে এটো ভগ্নাংশৰ যোগ বিয়োগ কৰিলে আমি লসাগু ল'ব লাগে হৰখিনি চোৱা cos থিটা ব্ৰেকেটৰ খিনি sin থিটা মাইনাস cos থিটা sin থিটা ব্ৰেকেটৰ খিনি cos থিটা মাইনাস sin থিটা sin থিটা মাইনাস cos থিটা মাইনাস sin থিটা একেই নহয় এটো sin থিটা মাইনাস cos থিটা এটো cos থিটা মাইনাস sin থিটা এটা কথা মন কৰিবা এনেকুৱা যদি থাকে একেই কৰিলে আমাৰ সুবিধা হয় লসাগু লওতে sin থিটা মাইনাস cos থিটাৰ নিচিনা যদি এটুক বনাব পাৰো এটু তাৰ মানে আগত আনিব লাগিব এটু পিছত আনিব লাগিব মন কৰিবা এটা বস্তু a মাইনাস b b মাইনাস a বুলি লিখিব নোৱাৰো লিখিব পাৰিম যেতিয়া a মাইনাস টু কি কৰিম কমন লম তেতিয়া মাইনাস b হ'ব আৰু মাইনাস মাইনাস প্লাস a হ'ব অৰ্থাৎ a প্লাসত আছে b মাইনাসত আছে যদি এখিনি বুজি পাবলৈ টান পাইছা মই এটা কথা কৈছো এইটোৰ নিচিনা কৈ এইটুক লিখিব পাৰিম ইয়াৰ পৰা এটা মাইনাস কমন লব লাগিব মাইনাস কমন ললে ইয়াতে মাইনাস দিব লাগিছিল এইটো প্লাস আৰু হেতু মাইনাসে কি হৈ যাব প্লাসে মাইনাসে মাইনাস হৈ যাব মন কৰা এইটো প্লাস আছে যদি আমি মাইনাস কৰি দিও এইটো cos থিটা মাইনাস sin থিটা আছে ইয়াক sin থিটা মাইনাস cos থিটা হিচাপে লিখিব পাৰিম আকৌ কৈছো এটো প্লাস চিন আছে এটো মাইনাস কৰি দিলে কিয় মাইনাস হয় ইয়াৰ পৰা মাইনাস এটা কমন ললো ইয়াৰ পৰা মাইনাস এটা কমন লৈ ইয়াত আনিলো হে মাইনাসে প্লাসে মাইনাস হৈ গল তেতিয়া cos থিটা মাইনাস sin থিটা মাইনাস cos থিটা হিচাপে লিখিব পাৰিম তো নেক্সট লাইনটো এনেকুৱা হ'ব সবা একেই থাকিব মই কেৱল এইটো প্লাস কি কৰি দিম মাইনাস কৰি দিম আৰু এইটো চেঞ্জ কৰি এনেকুৱা বনাই দিম সবা sin স্কয়ার থিটা বাই cos theta minus cos theta whole into sin theta minus cos theta whole into sin theta minus cos theta a plus 2 কি কৰিম মাইনাস কৰি দিম ওপৰত cos স্কয়ার theta তলত হ'ব sin theta cos theta minus sin theta আছিল এতিয়া হৈ যাব sin theta minus cos theta next line to hobo saba এটা কি কৰিম লসাগু লম এই লসাগু লওতে আমাৰ এটা সুবিধা আছে যেটো একই টার্ম যেনেকুৱা sin theta minus cos theta ইয়াত আছে sin theta minus cos theta এই দুটা টার্ম এটা কৰি লিখিলে হ'ব অৰ্থাৎ এটা বুলি লিখিলে হ'ব গোটেইখিনি পূৰণ হৈ থাকিব sin theta cos theta আৰু ব্ৰেকেটৰ খিনি পূৰণ হৈ থাকিব লসাগু লওতে কি কৰিম sin theta আৰু cos theta আগত পূৰণ হৈ আছে গতিকে sin theta cos theta আৰু ব্ৰেকেটৰ ভিতৰত আছে sin theta minus
cos থিটা দুটা মিলি এটা লিখিলেই লসাগু লোৱা হৈ যাব তো এতিয়া কি কৰিম এইখিনিৰে এইখিনি হৰণ যেটো বাৰ যাব ওপৰত পূৰণ চাবা cos থিটা ব্ৰেকেটৰ খিনি কেনসেল cos থিটা ব্ৰেকেটৰ খিনি কেনসেল বাৰ গল হৰণ গল sin থিটা বাৰ sin থিটা ওপৰত পূৰণ হৈ sin কিউব থিটা দুটা আছিল আৰু এটা পূৰণ হল sin কিউব হল মাইনাস sin থিটা মাইনাস cos থিটা sin থিটা আৰু ব্ৰেকেটৰ খিনি কেনসেল sin থিটা আৰু ব্ৰেকেটৰ খিনি কেনসেল এইটো বাৰ যাব অৰ্থাৎ cos থিটা বাৰ যাব cos থিটা ওপৰত পূৰণ হৈ দুটা আছিল আৰু এটা পূৰণ হলে cos কিউব থিটা এতিয়া তলত একো কৰিব লগা নাই sin থিটা cos থিটা হোল ইনটু sin থিটা মাইনাস cos থিটা এটো অলপ ডাঙৰ আছে অংকটো তো সোয়া ওপৰত আছে sin কিউব থিটা মাইনাস cos কিউব থিটা a কিউব মাইনাস b কিউব এটা a কিউব মাইনাস b কিউবৰ সূত্ৰটো তোমালোকৰ মনত থাকিব লাগিব এটা মনত আছে নে নাই মই একবাৰ মনত কৰি দিছো চাবা বাওফালৰ খিনি মই মুছি দিছো তোমালোকে লিখি লবা চাবা a কিউব মাইনাস b কিউব এটো আছিল a মাইনাস b হোল ইনটু a স্কয়ার প্লাস ab প্লাস b স্কয়ার এটা আছিল সূত্র ক্লাস 9 ত পাইছিলা তোমালোকে তো a কিউব মাইনাস b কিউবৰ সূত্র a মাইনাস b হোল ইনটু a স্কয়ার প্লাস ab প্লাস b স্কয়ার তো a মানে হল sin থিটা b মানে হল cos থিটা কোনোবাৰ যদি এটো সূত্র মুখস্থ নাই তেও মুখস্থ কৰি লব লাগিব নহলে মই এতিয়া যেটো লিখিম তোমালোকে বুজি নাপাবা গতিকে যদি মুখস্থ নাই ভিডিওটো পজ কৰা আৰু এই সূত্ৰটো মুখস্থ কৰি লোৱা তেতিয়াহে বুজি পাবা তে সোয়া sin থিটা আৰু cos থিটা sin থিটা কিউব মানে a কিউব মাইনাস b কিউব তো a মাইনাস b sin থিটা মাইনাস cos থিটা a মাইনাস b এতিয়া হ'ব a স্কয়ার প্লাস সবা a স্কয়ার প্লাস ab প্লাস b স্কয়ার a স্কয়ার হল sin স্কয়ার থিটা প্লাস ab হল sin থিটা cos থিটা sin থিটা cos থিটা প্লাস b স্কয়ার হল cos স্কয়ার থিটা মোৰ অলপ জায়গা কম হৈছে তোমালোকে চাই লবা আকো কৈছো a minus b whole into a square plus ab plus b square a minus b a square plus ab plus b square এতিয়া সবা নেক্সট কি হ'ব তলত একে ৰাখা sin থিটা cos থিটা sin থিটা minus cos থিটা তো ওপৰত যিখিনি আছে sin থিটা minus cos থিটা হোল ইনটু sin স্কয়ার আৰু cos স্কয়ার যোগ কৰিলে 1 প্লাস sin থিটা cos থিটা তো sin থিটা মাইনাস cos থিটা এইটো sin থিটা মাইনাস cos থিটা এইটো কেনসেল হল মই বাওফালে লিখিছো চাবা জায়গা অলপ কম হৈছে গতিকে ওপৰত আছে 1 প্লাস sin থিটা cos থিটা তলত আছে sin থিটা cos থিটা মই এইটো এক্সট্ৰা কৈ লিখিছো 1 বাই sin থিটা cos থিটা প্লাস sin থিটা cos থিটা by sin থিটা cos থিটা সবা এইখিনি আৰু এইখিনি মিলিছে গতিকে এইটো হৰণ কৰিলে কেইবাৰ যাব একবাৰ ইয়াক 1 into 1 বুলি লিখিব পাৰো 1 1 গুণ 1 গতিকে ইয়াক এনেকৈ লিখিব পাৰো 1 by sin থিটা পূৰণ 1 by cos থিটা এইফালে এইটো কেইবাৰ গল একবাৰ তো 1 by sin থিটা মানে হল cosec থিটা 1 by cos থিটা মানে হল sec থিটা plus 1 তে আমাক সোয়া রাইট হ্যান্ড সাইডত কি বনাব দিছিল
এইটো আছিল 1 প্লাছ sec থিটা cosec থিটা এই দুটা পূৰণ হৈ আছে অগা পিছা হৈ থাকিলে কোনো কথা নাই গতিকে এইটো cosec থিটা আৰু sec থিটা পূৰণ হৈ আছে ইয়াত sec থিটা আৰু cosec থিটা পূৰণ হৈ আছে গতিকে একেই আৰু যোগ হৈ আছে 1 এনেকৈ লিখিব পাৰোঁ 1 টো আগতো লিখিব পাৰিম প্লাছ এইটো উলটাব মানে এইটো আগত এইটো পিছত হ'লেও কোনো কথা নাই গতিকে sec থিটা cosec থিটা এইটো হল ৰাইট হ্যান্ড সাইড তো পাই গলো আমি ৰাইট হ্যান্ড সাইড গতিকে অঙ্কটো অলপ দীঘল আছে তোমালোকে ভালকৈ চোৱা লাগে দুবাৰ মান ভিডিওটো চাবা তেতিয়া চাব পাৰিবা আৰু প্ৰেক্টিছটো লাগিবই 4 নম্বৰটো চোৱা 1 plus sec a by sec a equal to sin square a by 1 minus cos a এটো ইংগিত দিয়া আছে কিতাপত চাবা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড বেলেগ বেলেগকৈ সৰল কৰিব দিছে কিন্তু এক্সামত তোমালোকে তেনেকৈ ইংগিত নোপোৱা গতিকে এইটো আৰু এইটো বেলেগকৈ সৰল কৰিব লাগিব অঙ্কবোৰ তোমালোকৰ প্ৰেক্টিছ হৈ গলে এটো মনত থাকি যাব চিন্তা কৰিবলগীয়া একোই নাই চাবা লেফট হ্যান্ড সাইডটো মই লৈ লৈছো লেফট হ্যান্ড সাইড 1 plus sec a by sec a ইয়াক লিখিব পাৰো 1 plus sec এর হলনি 1 by cos a sec এর হলনি 1 by cos a সবা তলত 1 by cos a আছে ওপৰত লসাগু লোৱা cos a cos 1 গুণ cos a প্লাস তলত মিলিছে গতিকে ওপৰত 1 হ'ব এটা হৰণটো পূৰণ বনাই দিয়া cos a plus 1 by cos a পূৰণ কৰি দিলে এটো উলটি যাব cos a তলত 1 লিখিব না লাগে গতিকে এটো ক্যান্সেল থাকি গল cos a plus 1 রাইট হ্যান্ড সাইড করা sin square a divided by 1 minus cos a তো sin square হলনি লিখিব পাৰো 1 by cos square a 1 minus cos a এটো স্কয়ার বুলি কব পাৰো 1 স্কয়ার minus cos স্কয়ার গতিকে এটো হল a স্কয়ার minus b স্কয়ার a স্কয়ার minus b স্কয়ার মানে a plus b whole into a minus b এটো হল 1 minus cos a তো 1 minus cos a 1 minus cos a cancel থাকিল 1 plus cos a এটা চাবা cos a plus 1 লেফট হ্যান্ড সাইডত পাইছো cos a plus মানে 1 plus cos a রাইট হ্যান্ড সাইডত পাইছো cos a plus 1 1 plus cos a একে কথা গতিকে লিখিব পাৰো এতিকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গল 5 নম্বৰটো চোৱা cos a minus sin a plus 1 divided by cos a plus sin a minus 1 এইটো কি কৰিব লাগে cos a কে plus cot a এর কটলৈ নিব লাগে গতিকে cosক আমি যেতিয়া sin এৰে হৰণ কৰিম cot পাম গতিকে এটো এনেকৈ মনত ৰাখিবা সমাধানটো লিখা সমাধান লেফট হ্যান্ড সাইডত আমি কি কৰিম বাম পক্ষটো লিখিলাম cos a minus sin a plus 1 divided by cos a plus sin a minus 1 গতিকে ওপৰত আমি কি কৰিম sin এৰে হৰণ কৰি দিম সবা cos a minus sin a plus 1 ইয়াক হৰণ কৰি দিম sin এৰে sin a ওপৰত যেহেতু sin এৰে হৰণ কৰি দিছো তলত আমি sin এৰে হৰণ কৰি দিব লাগিব cos a plus sin a minus 1 ইয়াকো আমি sin এৰে হৰণ কৰি দিব লাগিব সমান দিয়া এটা চাবা ওপৰত কি হয় sin এ মানে গোটেইখিনিৰ লগত sin এ হৰণ হৈ আছে গতিকে এইটোকো sin এৰে হৰণ কৰিম এইটোকো sin এৰে হৰণ কৰিম আৰু এইটোকো sin এৰে হৰণ কৰিম তাৰমানে cos a by sin a তেতিয়া হৈ যাব cot a minus sin a by sin a তেতিয়া হৈ যাব 1 plus 1 by sin a হৈ যাব cosec a একেদৰে তলতো cos a by sin a হৈ যাব cot a plus sin a by sin a হৈ যাব 1
মাইনাছ 1/sin a হৈ যাব cosec a আৰু চাবা এতিয়া 1 শেষত লৈ লম সুবিধাৰ কাৰণে cot a plus cosec a minus 1 টো পিছত লৈ লৈছো সুবিধাৰ কাৰণে cot a minus cosec a plus 1 তো সোঁফালে লিখিছো তোমালোকে তলে তলে লিখি যাবা এখিনি ৰাখা ওপৰত cot a plus cosec a minus 1 ৰ সলনি কি লিখিব পাৰো চাবা এটা সূত্ৰ আছে তোমালোকৰ ইংগিতত এটো দিয়া আছে তো এইটো তোমালোকে পাবা প্ৰশ্নত তোমালোকৰ আছে সূত্ৰটো খটাব দিছে 1 plus cot square equal to cosec square সূত্ৰটো ব্যৱহাৰ কৰিব দিছে এইটো 1 plus cot square a equal to cosec square a এইটো সূত্ৰ ব্যৱহাৰ কৰিব দিছে গতিকে 1 ৰাখিলে এই প্লাসটো যদি হেফালে মাইনাস হয় তেতিয়া হ'ব এনেকুৱা cosec square a minus cot square a বাওফালে কেৱল থাকিল 1 গতিকে এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰিম সোয়া ওপৰত cot a plus cosec a cot a plus cosec a minus 1 আছিল 1 ৰ সলনি মই লিখিব পাৰো 1 ৰ সলনি লিখিব পাৰো এখিনি cosec square a minus cot square a আৰু তলত জি আছে থাকিব দিয়া cot a minus cosec a cot a minus cosec a plus 1 তেসা আজদাল দি লোৱা তলত জি আছে লিখা cot a minus cosec a plus 1 এটো আছে cot a plus cosec a এখিনি মই বেলেগ কৈ ৰাখিছো চাবা মাইনাস এটো a স্কয়ার মাইনাস b স্কয়ার সূত্ৰত আছে গটিকে মই ডাঙৰ কৈ বন্ধনী দি লৈছো a স্কয়ার মাইনাস b স্কয়ার a plus b whole into a minus b অৰ্থাৎ a হল cosec a b হল cot a গটিকে a plus b cosec a plus cot a whole into a minus b cosec a minus cot a ডাঙৰ কৈ বন্ধনীটো হেক কৰি দিবা এতিয়া সোয়া এইফালে আছে cot a plus cosec a ইয়াত আছে cosec a plus cot a এইখিনি আৰু এইখিনি একেই গটিকে কমন লব পাৰো চাবা এইখিনি আৰু এইখিনি যেহেতু একেই গটিকে কমন ললো অৰ্থাৎ cot a plus cosec a কমন ললো কমন ললে ব্ৰেকেট দিব লাগে এইখিনিৰে এইখিনি কেইবাৰ হৰণ যায় একবাৰ মানে এইখিনিৰে এইখিনি কেইবাৰ হৰণ যায় একবাৰ মাইনাস এইখিনি কমন আহিছে গটিকে এইখিনি থাকিল অৰ্থাৎ সেইখিনি কি cosec a minus cot a ঠিক এটো ডাঙৰ বন্ধনী দি দিয়া বাই তলত জি আছে লিখা cot a minus cosec a plus 1 বুজি পাইছা নিশ্চয় চাবা এতিয়া তলত জি আছে লিখা cot a minus cosec a plus 1 আৰু ওপৰত আছে cot a plus cosec a আৰু এইখিনি চাবা 1 minus cosec a এই মাইনাসৰ কাৰণে এটো হৈ যাব প্লাস cot a এতিয়া ওপৰৰ আৰু তলৰখিনি চাবা 1 প্লাসত আছে 1 প্লাসত আছে cosec a মাইনাসত আছে cosec a মাইনাসত cot a প্লাসত আছে cot a প্লাসত আছে ঠিক এই ব্ৰেকেটৰ খিনি একেই গতিকে এটো ক্যান্সেল কৰি দিলো থাকি গল cot a plus
কচেক এ তো এইখিনি থাকি গ'ল আমাৰ ৰাইট হেণ্ড ছাইডক কি বনাব দিছিল কচেক এ প্লাছ কট এ প্লাছ কচেক এ একে কথা গতিকে ৰাইট হেণ্ড ছাইড হৈ গ'ল তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজিছা যদি বুজি পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে সোনকালে পাই থাকা তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে ইমানেই ধন্যবাদ